মিলি অসম গৰিয়া পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দই এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ। সিদিনাই যি বিধানসভাত যিটো UCC সন্দৰ্ভত যেটো বিৰোধী যেটো বক্তব্য উত্থাপন কৰিলে যে UCC খান যেন ধৰণৰ তেনেকুৱা মানে UCC কৰিব লাগে আইন নহয়, শৰীয়তৰ দোহাই দিছে তেওঁলোকে, ধৰ্মীয় কোৰাণ শৰীফত দোহাই দি UCCৰ মানে বলবৎ কৰিব নালাগে, তেওঁলোকে 18জন বিধায়কে বিৰোধ কৰিছে। এই বিষয়টো আমাৰ অসমৰ সমূহ মুছলমানৰ কাৰণে এটা দুৰ্ভাগ্যজনক বিষয়। এইকাৰণে দুৰ্ভাগ্যজনক বিষয় কাৰণ আমি এটা কথা অনুমান কৰিছোঁ, স্বাধীনতাৰ 70 বছৰ পিছত আমি আমাৰ যি জনপ্ৰতিনিধি তেওঁলোকৰ ফালে আমি সদায় মুখৰ ফালে চাই আছিলোঁ, কিন্তু ৰিজাল্ট জিৰ'। তৰুণ গগৈ কাৰ্যকালত যদি মাননীয় আজিৰ মুখ্যমন্ত্ৰী যদি ডেপুটি CM দিলে হয়, তে আজি আমাৰ এই সমাজখনত এই বিশৃংখল নহ'ল হয়। গতিকে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ সমূহ মহিলাসকলক, শিক্ষিত মহিলাক আমি এটা কথা ক'ব বিচাৰোঁ, এই UCC সন্দৰ্ভত অসমৰ বিশেষকৈ সকলো মুছলিম মহিলাই, শিক্ষিত মহিলাই এই মুখ্যমন্ত্ৰী যি অসম বিধানসভাই যি মানে UCC গৃহীত কৰাৰ সিদ্ধান্ত লৈছে তাক আদৰণি জনাব লাগে সকলো মহিলাই। আমাৰ এজনো জনপ্ৰতিনিধিবিলাক দক্ষতা নাই, দক্ষতাৰ অভাৱত আজি আমাৰ মুছলমান সমাজৰ অৱস্থাটো এনেকুৱা হৈছে। মই বিচাৰিছিলোঁ পাৰ্চনেলি মাননীয় মুখ্যমন্ত্ৰীৰ দৰে এজন মাইনৰিটিৰ পৰা দক্ষ লিডাৰ মিনিমাম যে 4জনমান থাকিল হয়, যদি UCC 50 বছৰ আগত বলবৎ হ'ল হয়, তেতিয়াহ'লে আজি পপুলেশ্যন গ্ৰোথটো ইমান নহ'লে আমাৰ মুছলমান সমাজখন এটা শান্তিৰ পৰিৱেশত থাকিল হয়। গতিকে UCC বলবৎ আমাৰ কেতিয়াবাই হ'ব লাগিছিল। এইটো হ'ল কংগ্ৰেছ চৰকাৰৰ কুফল। আজি যদি আমাৰ মুছলমানৰ যদি পপুলেশ্যন তাৰমানে কি UCC হ'ল এটা ভোট বেংক। মই অসম গৰিয়া পৰিষদৰ সভাপতি আমি এইটোও ক'ব বিচাৰোঁ, তেওঁলোকক লাগে অকল ভোট বেংক। UCC থকা মানে ভোট বেংকটো বৃদ্ধি হোৱা, কাৰণ এইকাৰণেই ডেলিমিটেশ্যনত তেওঁলোকে এগেইনষ্ট কৰিছে আৰু সুপ্ৰিম কোৰ্ট কৰি ডেলিমিটেশ্যন কৰিব লগা আছিল। ডেলিমিটেশ্যন নকৰিলেতো এইবাৰতে তেওঁলোকে 50টা সিট পাই যায়। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ এটা ভাল দৰ্শন আছে। কংগ্ৰেছ দলৰ ধুবুৰীৰ বিধায়িকা, বৰ্তমানৰ বিধায়িকা বেবী বেগম, তেওঁ সিদিনা বিধানসভাত যিটো কথা উত্থাপন কৰিছে UCCৰ ক্ষেত্ৰত, এইটো অসমৰ সকলো শ্ৰেণীৰ মহিলাৰ কাৰণে দুৰ্ভাগ্যজনক। তেওঁ নিজে এগৰাকী এজন স্বামীৰ লগত বিয়া হৈছে, সেই স্বামীজন মকবুল হুছেইন, তেওঁ ডকাইত আছিল, তেওঁ দিছপুৰ থানা এনকাউণ্টাৰ কৰিছে। 1995ত তেওঁ বিয়া হৈছিল প্ৰথম। ছেকেণ্ড বিয়া হৈছে আইনুল হক, আইনুল হুছেইন আইনুল হক, তেওঁৰ লগত বৰ্তমান বিয়া। তেওঁৰ অলৰেডি এগৰাকী পত্নী আছেই। প্ৰথম পত্নী থকাৰ পিছত বেবী বেগমে সেই পত্নীক অভাৰটেক কৰি তেওঁ আকৌ সেইজনৰ লগত আইনুল হকৰ লগত বিয়া হোৱা, মানে মই বিশেষ সূত্ৰৰ পৰা খবৰ পাইছোঁ। বেবী বেগমে যিটো মানে অসম বিধানসভাত যি স্পষ্টীকৰণ দিছে, UCCটো ভুল পথে নিয়া অসমৰ যিখিনি আমাৰ মুছলিম মহিলাৰ মাজত এটা বেয়া মেছেজ পঠাইছে বেবী বেগমে। তেওঁ নিজেই গিল্টি।